বিৰোধীৰ মিত্ৰতা হৈ গ'ল। লুৰিণজ্যোতি গগৈ, অখিল গগৈ আৰু গৌৰৱ গগৈ একত্ৰিত হ'ল। যদি চৰকাৰ কৰিব পাৰে তেনেহ'লে মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ। এতিয়া বিষয় হৈছে এইটো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দলটোক পৰাভূত কৰিব পৰাকৈ, বিজেপিক পৰাভূত কৰিব পৰাকৈ, অৰ্থাৎ এনডিএক পৰাভূত কৰিব পৰাকৈ আজিৰ দিনত বিৰোধী কিমান শক্তিশালী। ভোট বিভাজনৰ ৰাজনীতি কেনেদৰে হ'ব বিৰোধীৰ ক্ষেত্ৰত, এই অংকটোৰ সমান্তৰালভাৱে আমি উল্লেখ কৰিব বিচাৰিছোঁ, যিকেইটা সমষ্টিত কংগ্ৰেছে নিজৰ প্ৰাৰ্থী নিদি মিত্ৰ দলক এৰি দিছে, সেই সমষ্টিকেইটাত প্ৰাৰ্থিত্ব লাভ নকৰাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা কেইবাগৰাকীৰ প্ৰাৰ্থীৰ ইতিমধ্যে আছে। উল্লেখ্য যে ইয়াৰ ভিতৰত দলগাঁও অন্যতম। লক্ষণীয় বিষয় এইটোৱেই যে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে বৰ্তমান সময়ত বিৰোধীৰ এই মিত্ৰতাৰ ক্ষেত্ৰত শেহতীয়াভাৱে মিত্ৰতাৰ ধৰ্ম পালন কৰি গোটেইকেইটা দলে যি এৰা-ধৰা নীতিৰ মাজেৰে আগবাঢ়িছে সেয়া নিশ্চিতভাৱে প্ৰশংসাৰ যোগ্য। গতিকে এই সময়ছোৱাত শিৱসাগৰত অসম গণ পৰিষদৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাক সম্পূৰ্ণৰূপে পৰাভূত কৰিব পৰাকৈ এই মুহূৰ্তত অখিল গগৈৰ শক্তি কিমান আছে। খোৱাঙত লুৰিণজ্যোতি গগৈ জিকিব পাৰিবনে? খোৱাঙত বিজু দুৱৰাই কিবা লুৰিণজ্যোতি গগৈক প্ৰভাৱ পেলাব পাৰিবনে? যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামীয়ে গৌৰৱ গগৈক জিকিবলৈ সুবিধা কৰি দিব, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ এইবাবেই সন্মুখলৈ আহিছে যে বৰ্তমান সময়ত আটাইতকৈ চৰ্চিত এই বিষয়। আমি যিটো কথা খোৱাঙৰ প্ৰেক্ষাপটত উল্লেখ কৰিলোঁ যে কংগ্ৰেছৰ পৰা টিকট লাভ নকৰাৰ বাবে বিজু দুৱৰাই ৰাইজৰ দলত যোগদান কৰিলে, কিন্তু সেই বিজু দুৱৰাই ৰাইজৰ দলৰ পৰাও টিকট লাভ নকৰিলে, যাৰ বাবে খোৱাং সমষ্টিটোত কেনেকুৱা ধৰণৰ প্ৰতিদ্বন্দ্বিতাত হ'ব আৰু লুৰিণজ্যোতি গগৈয়ে কেনেদৰে আগবাঢ়িব, এয়াও হৈছে এটা গুৰুত্বপূৰ্ণ বিষয়। আমি উল্লেখ কৰিব বিচাৰিছোঁ এই মুহূৰ্তত যে বৰ্তমান সময়ত অসমৰ প্ৰেক্ষাপটত আমি যিকেইটা সমষ্টিৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ, বৰাক ব্ৰহ্মপুত্ৰৰ যিকেইটা সমষ্টিত কংগ্ৰেছ জিকাৰ সম্ভাৱনা আছে, যিকেইটা সমষ্টিত ৰাইজৰ দল জিকাৰ সম্ভাৱনা আছে, যিকেইটা সমষ্টিত অসম জাতীয় পৰিষদ জিকিম বুলি ভাবিছে, ভৱানীপুৰ সৰভোগ নিজৰ হাতত CPIMে ৰাখিব পাৰিবনে নোৱাৰে, এই বিষয়বোৰ যিটো সময়ত সকলোৰে মুখে মুখে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে, সেই সময়ছোৱাত প্ৰকৃতপক্ষে এটা কথা আমি আলোচনা কৰিব লাগিব যে বিৰোধীৰ যদি চৰকাৰ হয় তেনেহ'লে বিৰোধীৰ চৰকাৰে অসমৰ ৰাইজৰ বাবে কেনেধৰণৰ ইতিবাচক, কেনেধৰণৰ ভাল খবৰ দিব পাৰিব, এই কথাবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ। বিৰোধীৰ চৰকাৰ হ'বনে নহয় এই মুহূৰ্তত ক'ব পৰা নাযাব, কিন্তু বিৰোধীৰ চৰকাৰ হ'ব বুলি আশা কৰিব পৰা যায় এইবাবেই যে তিনি গগৈ একত্ৰিত হ'ল, বিৰোধীৰ ভোট বিভাজন বহু পৰিমাণে হ্ৰাস পাব। বহু বিধায়ক মন্ত্ৰীয়ে টিকট লাভ নকৰিলে, যাৰ বাবে তেওঁলোকৰ মোহভংগ ঘটিছে দলৰ প্ৰতি। বহু পুৰণি বিজেপি কৰ্মীয়ে টিকট লাভ নকৰিলে, যাৰ বাবে মোহভংগ ঘটিছে দলৰ প্ৰতি। আৰু তেনেকুৱা এটা প্ৰেক্ষাপটত ভাৰতীয় জনতা পাৰ্টীৰ ক্ষেত্ৰতো চিপৰাংমৰাৰ ৰাজনীতি চলিব। এই ৰাজনীতিৰ মাজত বহুখিনি বিষয় সন্মুখলৈ আহিছে এইবাবেই যে এই মুহূৰ্তত NDAও বৰ সুবিধাজনক স্থিতিত নাই। গতিকে বিৰোধীয়ে যদি প্ৰত্যাহ্বান জনাব বিচাৰে তেনেহ'লে বিৰোধীয়ে প্ৰত্যাহ্বান জনাব পৰাকৈ এক প্ৰকাৰ সক্ষম হ'ব। গতিকে গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ ওপৰত অসমবাসীৰ আস্থা আছে, আৰু সেই আস্থা কেনেদৰে জয় কৰিব সেয়া হ'ব গুৰুত্বপূৰ্ণ।